আচলতে ক'বলৈ গ'লে ইউটিউবাৰ বৰ্তমান বিক্ৰী গ'ল নেকি আমি ইউটিউবাৰবোৰ বিক্ৰী হৈ গ'লো নেকি ইয়াত কিছুমান মানে বহুত কিবা কমেণ্ট দিছে কি হ'ল তই বিক্ৰী গ'লি নেকি মানে মই বিক্ৰী গ'লোঁ আৰু তাৰপিছত আৰু এজন দিছে 1200 টকাৰ পাৱাৰ মানে 1200 যে অনুৰোধ আঁচনি দিয়ে চাগে তো সেইটোত মানে মই বিক্ৰী গ'লোঁ কিছুমান এনেকুৱা মানুহ আছে যিয়ে নিজৰ ৰাচনখিনি কিনিবৰ কাৰণে থুলমূল কৰি মাহত পইচাৰ অকণমান অভাৱ হয় সেই মানুহজনে কেনেকৈ চিনেমাখন চাব যদি 200 টকীয়াটো 500 টকা কৰি দিয়ে 600 টকা কৰি দিয়ে চাব কেনেকৈ নমস্কাৰ সকলোকে মই ধৃতিমান কলিতা আচলতে এই ধৰণৰ টপিকৰ ওপৰত মই ভিডিঅ' বনাই একদম বাদ দিছিলোঁ মানে বহুত ক'লোঁ বহুত মাত মাতিলোঁ কিন্তু কিছুমান মানুহৰ কিছুমান কাম দেখি কিছুমান কথা শুনাৰ পিছত মানে মন থাকিব নোৱাৰোঁ তো এইটো মোৰ ভাল অভ্যাস না বেয়া হ'ব গম নাপাওঁ কিন্তু কিছুমান মানুহৰ যি কাম বৰ্তমান চলিছে য'ত আমি লাগিব লাগে তাত লগা নাই কিন্তু য'ত নালাগিব লাগে তাত পিছে আমি দৌৰি আছোঁ আমি এতিয়া লাগিব লাগে জুবিন দাৰ ন্যায়ৰ কাৰণে কিন্তু আমি লাগি আছোঁ ক'ত ইউটিউবাৰৰ মাজত ইউটিউবাৰে ক'ত কি কৰি আছে কোনে ক'ত কি চাফ কৰিব কৰিছে কোনোবা কি মন্তব্য দিছে কোনে ভিডিঅ' বনোৱা নাই কোনে কি হৈছে চব বস্তু মানে এনেকুৱা ধৰণৰ আচলতে ক'বলৈ গ'লে ইউটিউবাৰ বৰ্তমান বিক্ৰী গ'ল নেকি আমি ইউটিউবাৰবোৰ বিক্ৰী হৈ গ'লো নেকি তো এনেকুৱা ধৰণৰ বহুত কিছুমান মানে মন্তব্য বহুত কিছুমান কুৱেশ্যন এজন কণ্টেণ্ট ক্ৰিয়েটৰ লগতে এণ্টাৰটেইনমেণ্ট কেটেগৰীৰ কণ্টেণ্ট ক্ৰিয়েটৰ হোৱাৰ পিছত মোৰ মানে এনেকুৱা ধৰণৰ ভিডিঅ' বনাব ইমান বেছি মন নাযায় কাৰণ মই ধেমেলীয়া ভিডিঅ' বনাই ভাল পাওঁ কিন্তু বৰ্তমান যিবিলাক চিটুৱেশ্যন যিবিলাক মাইণ্ড হৈ আছে মানে নিজৰ কথাই কৈছোঁ মই প্ৰেংক কল কৰিবৰ কাৰণে একো মনে নাযায় কি হিচাপত প্ৰেংক কল কৰে মানুহক হৌৱাম কেনেকৈ যাতে নিজে হাঁহিব পৰা নাই এতিয়া মোৰ এটা এক্সাম্পল দেখাওঁ মই বৰ্তমান কি ফেচ কৰি আছোঁ তাৰপিছত মই ধুনীয়া কথাখিনি ক'ম জুবিন দাৰ ঘটনাটো হোৱাৰ দিনাৰ পৰা এতিয়ালৈকে মই বহুকেইটা ভিডিঅ' বনাইছোঁ বহুকেইটা ভিডিঅ'ত ষ্ট্ৰেইট ফৰৱাৰ্ড মই অসমৰ CMক আঙুলিয়াইছোঁ এইটো ইমান সহজ কথা নহয় বহুতে নকৰে এইটো কাম একদম ৰিয়েলিটি বহুত ডাঙৰ ইউটিউবাৰে কৰা নাই বহুত পাৱাৰফুল ক্ৰিয়েটৰে কৰা নাই কিন্তু মইতো জাষ্ট এজন 20 বছৰীয়া ল'ৰা হয় চ' সেই ল'ৰা এজন হৈ কিনে মই মাত মাতিছোঁ প্ৰত্যেকটা কথাত আপোনালোকে মোৰ ইনষ্টাগ্ৰামটো যদি চাই দেখিব পাৰে ইউটিউবতো বহুত আছে বাট ইউটিউবতকৈ বেছি ইনষ্টাত যেনেকৈ পটককৈ ক'ব পাৰে সকলো কথা আপোনালোকে পাৰিলে একবাৰ ইনষ্টাত গৈ কিনে চেক কৰি যাব পাৰে মই কি কৈছোঁ ষ্টেট এখনৰ CMক ডাইৰেক্টলি আঙুলিয়াটো ইমান বেছি সহজ কথা নহয় কমেণ্টত আহি কিনে কমেণ্ট কৰা আৰু ডাইৰেক্ট ভিডিঅ' বনাই এটা ছ'চিয়েল মিডিয়া প্লেটফৰ্মত কোৱাৰ কাৰণে বহুখিনি সাহস লাগিব যিখিনি সাহস জুবিনদাৰ পৰা শিকিছোঁ যে ষ্ট্ৰেইট ফৰৱাৰ্ড যিখিনি হৈ আছে সেইখিনি ক'ব লাগে ট্ৰুথটো সদায় ক'ব লাগে যদি সঁচা কিবা এটা হৈছে সেইটোত এপ্ৰিচিয়েট কৰাটো মই জুবিনদাৰ পৰা শিকিছোঁ আৰু যদি কিবা এটা ভুল হৈ আছে সেইটো জেং কৰিবৰ কাৰণেও জুবিনদাৰ পৰা শিকিছোঁ এতিয়া মোৰ লগত কি হৈছে মই এইটো বস্তু আপোনাক দেখাই দিওঁ মই ইমানকেইটা ভিডিঅ' দিলোঁ ইয়াৰ ওপৰত চব ধুনীয়া কমেণ্ট মই সিদিনা এটা ভিডিঅ'ত কথা এটা ক'লোঁ যে ভুৱা প্ৰচাৰ চলি আছে দীঘলী পুখুৰীৰ গছবোৰ কটা হোৱা নাই সেইটো ৰিলোকেটেড কৰা হৈছে এইটো ভুৱা প্ৰচাৰ নকৰিব বৰ্তমান সময়ত আমাক ন্যায় লাগে ভুৱা প্ৰচাৰ কৰি কিনে মাইণ্ড ৱাছ কৰাটো বেয়া কথা এইটো এটা কৈছিলোঁ আৰু মই কৈছিলোঁ যে থেংক ইউ হিমন্ত বিশ্ব শৰ্মা ছাৰ যে এখন দেশৰ পৰা এখন দেশলৈকে আপোনালোকে সেই পাপি দুটাক লৈ আহিছে তাৰ কাৰণে ধন্যবাদ দিছোঁ বিশ্বাস ৰাখিছোঁ যে আপুনি ন্যায় দিব পাৰিব এতিয়া মোৰ সেইখিনি কথাত কি ভুল হ'ল চাওক এটা বস্তু হয় সদায় গালি পৰাটোও ভুল কথা ইমান দিন কৈ আছোঁ এটা এপ্ৰিচিয়েট কৰিছোঁ যে আপুনি আনি দিছে এখন দেশৰ পৰা আন দেশলৈকে আৰু আমি বিশ্বাস ৰাখিছোঁ আপুনি ন্যায়টো দিব সেইখিনি কথা কোৱাৰ হয় ইয়াত কিছুমান মানে বহুত কিবা কমেণ্ট দিছে কি হ'ল তই বিক্ৰী গ'লি নেকি মানে মই বিক্ৰী গ'লোঁ আৰু তাৰপিছত আৰু এজন দিছে 1200 টকাৰ পাৱাৰ মানে 1200 যে অনুৰোধ আঁচনি দিয়ে চাগে তো সেইটোত মানে মই বিক্ৰী গ'লোঁ তাৰপিছত বহুত ধৰণৰ কিছুমান আছে যেনে এইটো এটা বিক্ৰী গ'লি নেকি কোনে কিনিলে তোক মানে কোনোবা দলে কিনিল নেকি তয়ো বটলা বহুত কিবা কিবি কিয় পলিটিক্স কৰিব হাক দি নিজে পলিটিক্স কৰি আছা জুবিন দাৰ নামত পলিটিক্স মানে এইটো যে কথা ক'লোঁ মই পলিটিক্স হৈ গ'লে আজি ইমান দিন CMক যেতিয়া মানে আঙুলি আহিছিলোঁ তেতিয়া কিন্তু মানুহৰ ইমান বেছি চকুত পৰা নাছিল নালাগে চকুত পৰিব মই বাবা বিচৰা নাই তথাপিতো এটলিষ্ট এইখিনি বস্তু আপোনালোক চাওকচোন মানে পিছত মই কথাখিনি কৈছোঁ ইয়াতে বহুত দিছে কিমান পালা পইচা বহুত কিবা কিবি তো এতিয়া মানে কি এশটা আপুনি ভাল কথা কওক এটা সৰুকৈ যদি অকণমান ইফাল কৰি কথা কোৱা গ'ল তেনেহ'লে আপুনি মানে বেয়া আপুনি ভুল কৰিছে বহুত বেছি বেয়া তো সেইটো হ'ল কথা আচলতে এপ্ৰিচিয়েট কৰিবৰ কাৰণেও এতিয়া ভয় লাগিছে এপ্ৰিচিয়েট কৰাটো ভাল এইটো জুবিনদাৰ পৰা শিকিছোঁ আৰু যিটো ভুল হৈছে সেইটো ডাইৰেক্টলি কৈছোঁ তো ভুলনো ক'ত আছে তাতে যিটো ভুৱা প্ৰচাৰ কৰিব নালাগে সেইটো কৈছিলোঁ তো এইবিলাক বেছি মানে কিবা কিবি যে মানে ইউটিউবাৰসকল বিক্ৰী গৈছে আৰু বেলেগ ইউটিউবাৰ কোনে ক্ৰিয়েটৰে কি কৈছে গম নাপাওঁ বহুত কিবা কিবি শুনি আছোঁ ডিম্পু বৰুৱাৰ কথা হওক তাৰপিছত বিকাশ চেত্ৰীৰ কথা হওক তেওঁলোকৰো কিবা কিবিবিলাক শুনি আছোঁ তো তেওঁলোকৰ পাৰ্চনেল ভিউত মই বেছি মাত মাতিব নাযাওঁ এটা কথা কওঁ মই সিদিনা বিকাশ দাৰ ক্ষেত্ৰত এটা নিউজত দেখিলোঁ যে চাফ কৰাৰ কাৰণে বহুত কিবা কিবি কৈছে যে এইটো হৈছে সেইটো আছে মই এটা কথা কওঁ ভিউজৰ কাৰণে বাৰু ঠিক আছে মানি ল'লোঁ বিকাশ চেত্ৰীয়ে ভিউজৰ কাৰণে তাত গৈছে ঠিক আছে মানি ল'লে একচেপ্টেড একো ডাঙৰ কথা নহয় ভিউজৰ কাৰণে গ'ল কিন্তু ভিউজৰ কাৰণে যোৱাৰ কাৰণে যদি অকণমান চাফ হৈছে যে সেইখিনি লোকচানটো ক'ত মানুহতো লোকচান হোৱা নাই ন লছটো হোৱা নাই একো তেনেকৈ গৈছে চাফ কৰিছে আৰু মন্দিৰো লেতেৰা হ'ব পাৰে একো ডাঙৰ কথা নহয় কিয় লেতেৰা নহ'ব লেতেৰাটো হৈ আছে তো সেইখিনি চাফ কৰিছে সেইখিনি এপ্ৰিচিয়েট কৰক প্লিজ কি প্ৰব্লেম আছে তাত
আজিকালি মানুহৰ মানে কি প্ৰব্লেম কি কৰিলেও বেয়া নকৰিলেও বেয়া ইউটিউবাৰ এজনে যদি বেছিকৈ ভিডিঅ' বনাই কিনে মাত মাতে তেতিয়া ক'ব ভিউজৰ কাৰণে লাগি আছে সেইকেইদিন মোকো কৈছিল কমেণ্টত যে ভিউজৰ কাৰণে কান্দি আছে বহুত কিবা কিবি তাৰপিছত অকণমান কমাই দিলোঁ তাৰপিছত কৈছে কি ইনকাম কৰা হ'ল তহঁতক এতিয়া কিনি পেলালে এতিয়া মাত নামাতা তো চাওক যদি এনেকুৱা হৈ থাকে আমি ভয় খাম নে নাখাম আমিওতো মানুহ ন বা ময়ো মানুহ এনেকুৱা যদি কিছুমান মানুহে মাত মাতে বেলেগ ধৰণত তেনেহ'লেতো আমাৰ বেয়া লাগিব কাৰণ আমাৰো এটা লাইফ আছে এনেকৈ ডাইৰেক্টলি ছ'চিয়েল মিডিয়াত কোৱাৰ পিছত বহুতখিনি ৰিস্কো থাকে একদম অৰিজিনেল কথা কৈ আছোঁ তাৰপিছত আমি মাত মাতিব কেতিয়াও এৰা নাই কিন্তু এনেকৈ কোৱাটো বেয়া কথা এতিয়াও ৰৈ ৰৈ বিনালৰ ওপৰত আচলতে যিখন জুবিনৰ শেষৰখন ফিল্ম হয় যিখন চিনেমাৰ কাৰণে গোটেই অসমবাসী গোটেই ভাৰতবাসী বুলি ক'লেও ভুল নহয় ৰেডি আছোঁ আমি চাবৰ কাৰণে আৰু ইয়াৰ ওপৰত যেতিয়া মাজত কিছুমান ভিতৰুৱা বেপাৰ চলে কেনেকুৱা ধৰণৰ হয় আপোনালোকে কওকচোন ব্লেকত টিকেট ষ্টাৰ্ট কৰিছোঁ মই সিদিনা ৰিল এটা বনাই কিনে কৈছিলোঁ মই ক'লোচোন প্ৰত্যেকটা কামত মাত মাতি আছোঁ তাৰপিছতো কিছুমান মানুহৰ কথা চ' কিছুমান চিনেমা হলেতো 200 টকীয়া টিকেট 300 টকীয়া টিকেট 500-600লৈকে বঢ়াই দিছে কিছুমান মানুহে কি কৰিছে চান্স পোৱাৰ লগে লগে 10-20টা টিকেট কাটিছে আৰু সেইবোৰ বস্তু ডাবল কৰি কিনে ব্লেকত বিক্ৰী কৰা ষ্টাৰ্ট কৰিছে এতিয়া আপুনি চাওক গাঁৱে ভুৱে সকলো ঠাইতে এইখন চিনেমাৰ কাৰণে কিমান বেছি এটা মানে আহাৰ আহিছে মানুহে চাবৰ কাৰণে এতিয়া কিছুমান এনেকুৱা মানুহ আছে যিয়ে নিজৰ ৰাচনখিনি কিনিবৰ কাৰণে থুলমূল কৰি মাহত পইচাৰ অকণমান অভাৱ হয় সেই মানুহজনে কেনেকৈ চিনেমাখন চাব যদি 200 টকীয়াটো 500 টকা কৰি দিয়ে 600 টকা কৰি দিয়ে চাব কেনেকৈ তো এটলিষ্ট এইখিনিতো গম পাব লাগে মানুহে বিশেষকৈ চিনেমা হলত যিখিনি মানুহে বঢ়াইছে প্ৰাইচটো যিখিনি ব্লেকত বিক্ৰী কৰিছে এইখিনি মানুহে এটলিষ্ট সেইখিনি গম পাব লাগে যদি আপোনাৰ তাত ইমানখিনি পইচা আছে যে আপুনি 10-20টা টিকেট কাটিব পাৰিছে 5টা টিকট বেলেগক দিয়ক যোনে একদমেই চাবৰ কাৰণে পইচা নাই সেইখিনি কৰক নোৱাৰে কিন্তু আমিতো নোৱাৰোৱে বাৰু আমিতো নোৱাৰোৱে বাৰু ইমান ডাঙৰ মানুহ নহয় তথাপিতো যিখিনিয়ে পাৰে এই ব্লেকত টিকেট কৰি যিখিনি নীলাজৰ নিচিনা কাম কৰিছে এইখিনি কথা কৈ আছোঁ এটলিষ্ট সেইটো কামটো কৰিব পাৰে যে বেলেগ 10জনক আৰু দেখক যদি পাৰে আপুনি কিন্তু ব্লেকত টিকেট বিক্ৰী কৰি নিজৰ মানৱীয়টো শেষ নকৰিব বেয়া দেখি বেলেগ চিনেমাৰ লগত যি কৰে কৰি থাকক ক'ৰবাত কনচাৰ্ট আছে ক'ৰবাত ফাংচন কিবা চলিছে চব বেপাৰ কৰক মইতো বেকে মাত মাতিব নাযাওঁ কৰক যি কৰে কিন্তু এটলিষ্ট জুবিন দাৰ শেষৰখন চিনেমাৰ লগত ভিতৰুৱা বেপাৰটো কৰিলে অলপ বেয়া দেখি চ' বাকী সেইটোৱে কথা বহুতখিনি কথা মাইণ্ডত আহি থাকে আজিকালি যিবিলাক বস্তু নিউজত দেখি মানে ভ্ৰমত পৰি যাওঁ কেতিয়াবা সঁচা কথা কৈ আছোঁ তো সেইটো কাৰণে এইখিনি বস্তু আপোনাৰ লগত শ্বেয়াৰ কৰিব মন যায় কেতিয়াবা তো কথাখিনি কওঁ বাকী বেয়া নাপাব যদি কিবা ভুল ভান্দি কোৱা গৈছে মই পুনৰ ক্ষমা বিচাৰিছোঁ আৰু আপোনালোকৰ মন্তব্যবোৰ প্লিজ কমেণ্টত জনাব আৰু সদায় ন্যায়ৰ বাবে সদায় যুঁজক সদায় লাগি যাওক মানুহে যি কৈ থাকিব কাৰণ আজিকালি চবকে সুখী কৰাটো টান 10টা ভিডিঅ' দিলে এটা ভিডিঅ'ত যদি অকণমান ইফাল পালে মানে গোটেই আপুনি বেয়া মানুহ তো সেইটোৱে প্ৰব্লেম বৰ্তমান কিন্তু তথাপিতো মাত মাতি যাম সদায় আগৰ পৰা এতিয়ালৈকে আৰু জুবিন দাৰ নিচিনাকৈ ভাল কাম কৰিলে সদায় এপ্ৰিচিয়েট কৰিম বেয়া কাম কৰিলে সদায় মাত মাতিম সেইটোৱে কথা তো বাকী শেষ কৰোঁ ভিডিঅ'টো জয় অসম জয় জুবিন দা ভাল দিয়ক সকলোৱে আৰু ৰৈ ৰৈ বিনালে যাতে সকলোৱে চাই অনুৰোধ জনাইছোঁ চাওক সকলোৱে ধন্যবাদ